यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। नमस्कार। সমূহ শ্ৰোতা দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজি মীন সম্পৰ্কীয় ফোন ইন অনুষ্ঠান। প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, বৰ্ষা কালচোৱা মীন পালকৰ পৰিপ্ৰেক্ষিতত যথেষ্ট স্পৰ্শকাতৰ সময়। যদিও এই সময়ছোৱা মীন পালনৰ কৰ্মপঞ্জীৰ পৰিপ্ৰেক্ষিতত যথেষ্ট গুৰুত্বপূৰ্ণ, তৎসত্ত্বেও অত্যাধিক গৰম আৰু বহু সময়ত নেৰা নেপেৰা বৰষুণৰ বাবে মীন পালকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু বহু সময়ত তেখেতে বিভিন্ন ক্ষয়ক্ষতিৰ মুখামুখি হ'ব লগা হয়। গতিকে এই কথা বতৰাসমূহ আমাৰ মীন পালকসকলে অতি পুংখানুপুংখভাৱে জানি সেই মৰ্মে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয়। এই সম্পৰ্কে কিছু আলোচনা কৰাৰ লগতে আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু সমস্যাৰ সমাধান আদায় কৰাৰ মানসেৰে আমি যে আমন্ত্ৰণ কৰি আনিছো সংশ্লিষ্ট বিষয়ক পাৰদৰ্শী ব্যক্তি তথা মীন বিভাগ অসমৰ সহকাৰী মীন বিষয়া শ্ৰীযুত ৰাতুল শৰ্মা ডাঙৰীয়া। এয়া শ্ৰীযুত শৰ্মা ডাঙৰীয়া। শ্ৰোতা দৰ্শক মণ্ডলী, অনুষ্ঠানকালীন সময়ত আপোনালোকে 9864 888891 নতুবা 9435 47747 এই 2 নম্বৰত ফোন কৰি আমাৰ লগত পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু আমাৰ বিশেষজ্ঞ মহোদয়ে আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু সমস্যাৰ সমাধান দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। শৰ্মা ডাঙৰীয়া, লগতে আপোনাক আমাৰ মজিয়ালৈ স্বাগতম জনালো। ইতিমধ্যে মই কৈছো যে বৰ্ষাকাল বা গ্ৰীষ্মকাল যিয়েই নকওঁ কিয়, এই সময়ছোৱা মীন পালকৰ বাবে যথেষ্ট কিন্তু স্পৰ্শকাতৰ। আৰু এইটো ঠিক যে এই সময়ছোৱাত মাছ মুখ্যতঃ বাঢ়ন হয় বা মাছ ডাঙৰ হয়। গতিকে মীন পালনৰ কৰ্মপঞ্জীৰ পৰিপ্ৰেক্ষিতত এই কালছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে এই এনেকুৱা এটা আৱহাৱা বা এনেকুৱা এটা পটভূমিত আপুনি এই সময়ত কেনে ধৰণৰ সমস্যা হ'ব পাৰে, মীন পালকসকলৰ কি কি অসুবিধা হ'ব পাৰে, অকণমান আভাস এটা দিব নেকি? হয়, এনে মাছৰ কাৰণে ক'ব গ'লে বাৰিষা কালটোতো মাছৰ কাৰণে উৎসৱৰ সময়। হয়, বাঢ়নো বেছি, সিহঁতে এটা মুকলি পৰিৱেশ পায় আৰু প্ৰাকৃতিক জলাশয়ৰ ক্ষেত্ৰত এইটো লাভজনক পানী অলপ হোৱাটো। কিন্তু যিহেতু আমাৰ বৰ্তমান আচলতে মীন পালন কৰিয়ে বেছি মাছ উৎপাদন কৰা হয়, মীন পালকক উদ্দেশ্যে আলোচনাটো কৰিম। গতিকে মীন পালকসকলৰ ক্ষেত্ৰত বহুত আহুকাল আছে এই বাৰিষা সময়খিনিত। তাৰে কিছু আমি দেখা পোৱা দৃশ্যমান অসুবিধা কিছুমান আছে। বানপানী হৈ পুখুৰীৰ পাৰ ভাঙি যোৱা বা বেলেগৰ পৰা জাবৰ মেটেকা আহি পুখুৰীত সোমাই যোৱা, এইখিনি আমি দেখা পাম। তাৰোপৰি কিছুমান দেখা নোপোৱা এনেকুৱাও হয় নেকি যে পুখুৰীৰ পাৰটোত ধৰক বিভিন্ন অবাঞ্ছিত উদ্ভিদ হ'ল, গছ-গছনি হ'ল, যাৰ ফলত সাপ বেং বা সোমাল বা আজিকালি ঔদ্যোগিক আৱৰ্জনা কিছুমান আহি সোমাই যায় কিছুমান ঠাইত, বা ওচৰতে খেতি বাতি আছে তাত কীটনাশক ব্যৱহাৰ কৰা হৈছিলে সেয়া আহি পুখুৰীত সোমাই যায়। এনেকুৱা ধৰণৰ অসুবিধা কিছুমান থাকে। তাৰোপৰি হয় কি, আমি নেদেখাকৈ পুখুৰীৰ পানীখিনিৰ ভৌত ৰাসায়নিক কিছুমান পৰিৱৰ্তন, যিটো মাছৰ কাৰণে প্ৰতিকূল পৰিৱেশ এটা সৃষ্টি হৈও মাছৰ অসুবিধা হয়। তাৰোপৰি এটা কথা হয় কি, বাকী সময়খিনিত পুখুৰীৰ পাৰত বিভিন্ন ধৰণৰ গছ গছনি বা গছৰ পাত ফল মূল আদি পৰি থাকিব পাৰে, সেইবিলাক পচি থাকিব পাৰে। সেইটোৰ ফলত এটা জৈৱ অম্ল, মানে যিটো অৰ্গেনিক এচিড ধৰণৰ বস্তু এটা থাকি যায়
আৰু বৰষুণৰ পানী যেতিয়া পুখুৰীটোত সোমাই যায় সেইখিনি পুখুৰীটোত প্ৰৱেশ কৰে মানে পানীৰ আমলিকতাটো বাঢ়ি যায় গতিকে আৰু আমলিক পানী মাছৰ কাৰণে অপকাৰী গতিকে তেনেকুৱা ঘটনা হয় আৰু সেইটোৰ ফলত পানীত যিটো দ্ৰৱীভূত অক্সিজেন থাকে পানীৰ দ্ৰৱীভূত অক্সিজেন খাইয়ে মাছ জীয়াই থাকে গতিকে হয় অক্সিজেনটোৰ পৰিমাণ বহুত কমি যায় তেতিয়া মাছখিনি যিখিনি মাছ আছে সেইখিনি অনুপাতে অক্সিজেনৰ অভাৱ হয় বহু সময়ত দেখা যায় বাৰিষা কালতো মাছবিলাকে কমাব ধৰে পানীৰ ওপৰত যদি হঠাতে ভালেখিনি মাছ মানে অতি স্পষ্টভাৱে ক'ব গ'লে যে এই সময়ছোৱা আমি আকৌ কৈছোঁ মীন পালকসকলক যে মীন পালনৰ পৰিপ্ৰেক্ষিতত যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ মুখ্যতঃ মাছ এইখিনি সময়তেই বাঢ়ে আৰু মই যিমান দূৰ জানো যে কৰ্মপঞ্জীৰ মূল যিখিনি কাম কাজ বা মূল বাঢ়নটো আপোনালোকে এই সময়তে প্ৰশস্ত কৰি লয় কিন্তু একে সময়তে বিভিন্ন সময়ত কিছু অসুবিধাৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে গতিকে আমাৰ মীন পালকসকলে সেই অসুবিধাসমূহ নহ'বৰ কাৰণে কিছু ব্যৱস্থা ল'ব লাগিব গতিকে কেনে সতৰ্কতামূলক ব্যৱস্থা অসুবিধা নিৰাময়ৰ কাৰণে কিন্তু ব্যৱস্থাটো যে বাৰিষা আহিলেহে বানপানী আহিলেহে ল'ব তেনেকুৱা নহয় আচলতে যথেষ্টখিনি কাম আৰম্ভণিতে কৰিবলগীয়া থাকে কেনেধৰণৰ প্ৰথম কথা হ'ল পুখুৰী নতুন নিৰ্মাণ কৰোঁতেই পুখুৰীৰ পাৰ মজবুতকৈ বান্ধিব লাগে আৰু পাৰবিলাক বনাওঁতে যাতে পাৰৰ ঢাল এটা থাকে মানে পুখুৰীটো প্ৰস্তুত কৰোঁতে এই কথাখিনি চিন্তা কৰিব লাগে অলপ চিন্তা কৰিব লাগে যে আমি বানপানী অঞ্চলৰ মানুহ আমাক বানপানী অপকাৰ কৰিব পাৰে এই দৃষ্টিভংগী আগত ৰাখি কাম কৰিব লাগে যিটো সেই অঞ্চলটোৰ যিটো হাই ফ্লাড লেভেল বুলি যিটো কোৱা হয় সাধাৰণতে সেইটো গম পোৱাই যায় বান নিয়ন্ত্ৰণ বিভাগৰ পৰা যে ইয়াতে হাই ফ্লাড লেভেলটো কিমান আছে সেইটোৰ পৰা কমেও 1 মিটাৰ ওখকৈ পুখুৰী পাৰ বনাব লাগে তাৰোপৰি হয় কি শ্লোপটো মেইনটেইন কৰিব লাগে ঢাল হ'ব পাৰটো আৰু হয় কি পুখুৰীটোৰ এটা পানী সোমোৱা আৰু পানী ওলোৱা ধৰণৰ ব্যৱস্থা এটা ৰাখিব লাগে আগম আৰু নিৰ্গম যিটো আপোনাৰ কিবা কাৰণত পানীৰ অভাৱ হ'লে যাতে বাহিৰৰ পৰা পানী পুখুৰীত যোগান ধৰিব পাৰি আৰু যদি ধাৰাসাৰ বৰষুণ কেইবাদিনো একেৰাহে হৈ আছে পানী উপচি পৰাৰ উপক্ৰম হৈছে সেই সময়ত যদি বাহিৰৰ পানী লেভেলটো তল থাকিব তেতিয়া বাহিৰলৈ ওলাই যোৱাটো যদি খুলি দিয়া যায় তেতিয়াহ'লে ওলাই যাব বাৰিষা আহি বানপানী অহা সময়ত পুখুৰীৰ পাৰ কাটি সেইটো কৰিব গ'লে অসুবিধা আছে পাৰটো দুৰ্বল হৈ বেছিকৈ ভাঙি যাব বা আমি আশা নকৰা ঠাইত পাৰটো ভাঙি গৈ ক্ষতি কিছু অবাঞ্ছিত সমস্যা আমন্ত্ৰণ কৰিব হয় তাৰোপৰি হয় কি যিটো ঠাইত যে আমাৰ পানী হৈয়ে থাকিব আজিকালি বহু মানুহে কৰেও আপুনি দেখিলে গম পাব এইটো মানুহে নিজে কৰা তাৰমানে এই অঞ্চলবোৰত বানপানী হয় বুলি তেওঁ জানে গতিকে তেওঁ আগতীয়াকৈ তেওঁলোক অভ্যস্ত হৈছে গতিকে বানপানী পুখুৰী পাৰটো ডুবি গ'লেও যাতে বানপানী বা বহু সময়ত এনেকুৱা হয় যে পানী ধৰক হিচাপতকৈ বেছি জমা হৈ গ'ল বা সেই অঞ্চলবোৰত আহি পেলাই পানী গোট খালে নহয় জানো তেনেকুৱা হ'ব পাৰে তেতিয়া হয় কি পুখুৰীৰ পাৰটোৰ ওপৰত বাঁহৰ বানা লগাই দিলে যাতে পানী বেছি হ'লেও বানাতে পানীটো যাব আৰু মাছখিনি ৰখি যাব আৰু বানাৰ উপৰিও আমি আজিকালি যিটো নাইলন নেট পোৱা যায় সেইটো দিব লাগে ঘেৰি ল'ব লাগে পুখুৰীটো কিন্তু সেইটো বাৰিষা সময়ত নকৰি যদি আগধৰি কৰি থকা যায় তেতিয়াহ'লে ধীৰে সুস্থিৰে পাৰত জালখন বা বানাখন মাটিৰ তলত অন্তত 6 ইঞ্চি 8 ইঞ্চি হ'লেও ভৰাই দিব পাৰি দি তলত বন্ধ কৰি ৰাখিলে পাথৰ শিল বা বাঁহ আদি লগাই দি তাৰপিছত এইটো হেঁচুকি দিলে মাটিখিনি পানীটো কেতিয়া আহিব বা বাৰিষা কেতিয়া হ'ব ঠিকনা নাই নহয় সেই সময়ত হুৰমুৰকৈ আৰু ক'ৰবাৰ পৰা জাল আনিম ক'ৰবাৰ পৰা বানা আনিম লগাম এইবিলাক কৰিবলৈ আচলতে বিভিন্ন আহুকাল আহি পৰে আৰু হয় কি আগতে যদি লগাই থোৱা যায় তেতিয়াহ'লে মাটিটো আতিল হৈ যাব তাক পানীৰ ঢলে আৰু উটুৱাই নিব নোৱাৰে কিন্তু বাৰিষাৰ সময়ত সেইটো কৰিব গ'লে মজবুতকৈ লাগি নধৰে লগাই দিয়া বানাখনো পানীৰ হেঁচাতে আৰু ওলাই যোৱাৰ সম্ভাৱনা থাকে গতিকে তেনে এটা ব্যৱস্থা লোৱাটো আগধৰি লোৱাটো দৰকাৰী আৰু কিবা কাৰণত আগধৰি ল'ব নোৱাৰিলেও হুৰমুৰকৈ হ'লেও কৰিব লাগিব মাছকে ৰাখিব লাগিব যেতিয়া এই ধৰণৰ কথাটো থাকে আৰু এনেকৈ কৰিব যাওঁতে বানা সদায় মজবুতকৈ দিয়াৰ উপৰিও পাৰিলে যদি বেলেগ পানী অহা যদি সম্ভাৱনা আছে মূল বানাখন বা জালখন থাকিলে তাৰে কিছু আঁতৰত এনে বাঁহৰ খুঁটি পুতি এডাল বা দুডাল বা বান্ধি থ'ব লাগে যাতে এই যে জাবৰ মেটেকা এইবিলাক আহি জালখনত হেঁচা মাৰি ধৰিব নোৱাৰে নহ'লে আপোনাৰ যিখন বানা বা জাল লগাব পানী যদি ঢল আহে বেলেগ ঠাইৰ পৰা মেটেকা বা জাবৰ জোঁথৰ আহে তেতিয়াহ'লে এইখিনি আমাৰ যি বানা লগাইছিলোঁ বা জাল লগাইছিলোঁ ভাঙি নিয়াৰ সম্ভাৱনা থাকে গতিকে তেনেকুৱা এটা বাহিৰত এটা আৱেষ্টনীয় দি থৈ দিব পৰা যায় ধৰক
এই যে আপুনি ক'লে যে মানে ধৰক এনেকুৱা ধৰণৰ এটা ব্যৱস্থা ল'ব, ইয়াৰ বাদেও ধৰক আৰু এনেকুৱা হ'ব পাৰে নেকি যে আপুনি যে ক'লে যে পুখুৰীটোৰ চাৰিওপিনে অবাঞ্ছিত গছ-গছনি হ'ব পাৰে বা বিভিন্ন ধৰণৰ সমস্যা এনেকুৱা হ'ব পাৰে, সেই সম্পৰ্কত কি ক'ব আপুনি? অবাঞ্ছিত গছ-গছনি হোৱাতকৈ আমি বাঞ্ছিত গছ-গছনি আৰম্ভণিতে লগাব লাগে। পুখুৰী পাৰ সদায় মজবুতকৈ বান্ধি তাত আমাৰ যিটো উদ্যান শস্যৰ ব্যৱস্থা আছে, উদ্যান শস্যৰ আমি বাগান পাতিব লাগে। সেই গছখিনি আমাৰ থাকি যাব, অবাঞ্ছিত গছ আমি ৰাখিব নালাগে। বহুত কিছুমান গছ আছে যিবিলাকৰ পাতবিলাকো তাৰমানে পুখুৰীটোৰ কাৰণে অপকাৰী, কিন্তু পুখুৰী পাৰত থাকিলেও পুখুৰীত পৰিবই পাত, আৰু সেইখিনি যেতিয়া পচি যাব পুখুৰীৰ তলিত তেতিয়াহ'লে সেইখিনিৰ কাৰণে অক্সিজেন ব্যৱহাৰ হ'ব পানীত থকা, তেতিয়া অক্সিজেনৰ অভাৱটো আহি পৰে পুখুৰীটোত। মই ইমান সময় কথা পতাৰ পৰা যিটো বুজিলোঁ যে মুখ্যতঃ এইখিনি সময়ত বানপানী হোৱাৰ আশংকাটো যথেষ্ট থাকে, আৰু আপুনি ইতিমধ্যে কৈছে যে বানপানী হোৱাৰ আগতে আমি কিছু ব্যৱস্থা ল'ব লাগে। কিন্তু হৈ গ'ল, তাৰপিছতো ব্যৱস্থা লোৱাৰ পিছতো হওক বা নোলোৱাৰ কাৰণেই হওক, তেওঁ বানপানীৰ কালচোৱাত কি কৰিব? বানপানীৰ সময়খিনিতো আমি যদি আগতে এই ব্যৱস্থা লোৱা হোৱা নাছিল, যেনে তেনেকৈ আমি জাল বানা আদিৰ ব্যৱস্থাটো কৰিব লাগিব। তাৰোপৰি এটা কথা মন ৰাখিব লাগে যে আমি মাছক খাদ্যখিনি যাতে পাই থাকে। তাৰমানে খাদ্য পালে মাছ তাৰ পৰা ধৰক ওলাই নাযাব, খুব সোনকালে ওলাই নাযায়। বহু সময়ত যদি মাছখিনি ভালকৈ খাদ্য দিয়া হোৱা নাছিলে, বানপানী আহিলে তেতিয়া সিহঁতে খাদ্যৰ সন্ধানতো ওলাই যোৱা এটা প্ৰৱণতা থাকিব। কিন্তু যেতিয়া একদম খাদ্যৰ উপলব্ধতাটো থাকিব নিজৰ পুখুৰীটোতে, তেতিয়া মাছখিনিয়ে খাদ্যৰ আকৰ্ষণতো সোনকালে ওলাই নাযায়। তাৰোপৰি কিছু গছ-গছনি আমাৰ নিৰ্দিষ্ট কিছুমান উপকাৰী গছ কিছুমান আছে, যেনে এটা সৰুৱা বুলি গছ এটা আছে, শিদল গছ আছে। এনেকুৱা ধৰণৰ গছৰ ডালবিলাক ৰাখি দিলে আমাৰ যিটো বিলবিলাকত যিটো কাটল দিয়ে মাছবিলাক থাকিবলৈ, সেইবিলাক গছ-গছনিৰ আশ্ৰয়ত মাছখিনি থাকি যায়। কাৰণ সেইখিনি মাছে এটা আৱৰণো পায়, এটা আশ্ৰয়ৰ জেগাও পায়, আৰু সেইবিলাকৰ পৰা কিছুমান মাছৰ খাদ্যও তাতে উৎপাদন হয় যিবিলাক মাছে খাই ভাল পায়। গতিকে সেইখিনিৰ আবেষ্টনীত তাৎক্ষণিকভাৱে এইখিনি কৰি অন্ততঃ কিছু ক্ষতি তেওঁ জোৰা মৰাৰ এটা সুযোগ থাকে, নহয় জানো? আৰু অন্য এটা কথা থাকে কি, বাৰিষাৰ এই সময়খিনিতে এই যে মই পুখুৰীত মাছ ওপৰ ভাগত মাছে কমাই থাকি মৰি যায় বুলি ক'লোঁ, মানে অক্সিজেনৰ যিটো অভাৱ, এই ঘটনাটো হ'ব পাৰে। এইখিনি সময়ত সেইটো মই আলোচনা কৰিম, কিন্তু মই কৈছোঁ ধৰক বানপানী হৈ গ'ল, সেই সময়ছোৱাত সেই ৩, ৪, ৫ দিন বা ৭ দিন তেওঁতো কিবা এটা কৰিব লাগিব, তেওঁতো হাত সাৱটি বহি থাকিব নোৱাৰে। তেতিয়া মই যিটো বুজিলোঁ, আপুনি কৈছে যে খাদ্য নিশ্চিতভাৱে তাত দিব লাগিব। বহুতে হয়তো ভাবিব যে বানপানীৰ সময়ত খাদ্য দিয়া দৰকাৰ নাই, কিন্তু খাদ্য দিলে মাছখিনি তাৰ পৰা ওলাই নাযাব। দ্বিতীয়তে আপুনি কৈছে কিছুমান গছ, যেনে আপুনি সৰুৱাৰ কথা ক'লে, শিদলৰ কথা ক'লে, সেই গছবোৰ কাটি পেলাই তাত দিয়াৰ ব্যৱস্থা কৰিব লাগিব, যাতে সেই গছৰ আৱৰণ বা আশ্ৰয়ত মাছখিনি তাত থাকি যায় আৰু মাছৰ কিছু খাদ্যও তাত পাব। গতিকে অন্ততঃ এইখিনি কৰিলে তেওঁলোকৰ কিছু হ'লেও ক্ষতি জোৰা মাৰিব পাৰে। বাঁহো দিব পাৰি, কিন্তু এটা মন কৰিব লাগে বাঁহৰ পাতখিনি যাতে নাহে। বাঁহৰ পাতটো ইমান ঠিক নহয় পুখুৰীৰ কাৰণে, পাতখিনি সৰুৱাই পেলাই আগতে বাঁহৰ যিটো জেংটো দিব লাগে। চাওক, এইখিনি হোৱাৰ পাছত ধৰক আপুনি কোৱাৰ ধৰণে তেওঁ ব্যৱস্থা ল'লে, বানপানী হ'ল, আকৌ বানপানী কমি গ'ল, এতিয়াতো নতুনকৈ মীন পালন আৰম্ভ কৰাৰ সুযোগ আছে নাই? বানপানীটো যেতিয়া হৈ যাব তেতিয়াতো পুখুৰীটো কিবা ধৰণে বিভিন্ন ধৰণে অনিষ্ট হোৱা সম্ভাৱনা থাকিব। পাৰ ভাঙিব পাৰে, বা বিভিন্ন মাংসহাৰী বা অসংগত মাছ সোমাব পাৰে। বহু সময়ত পানী ঘোলা হৈ যায়, বেলেগৰ বোকা পানী আহি সোমায়, এই ধৰণৰ কথাখিনি থাকে। গতিকে পুখুৰীটো নতুনকৈ যত্ন এটা কৰিব লাগিব। কৰি যদি খুব লেতেৰা পানী, প্ৰথমটো বন জংঘল আহিব, সেইখিনি গুচাই ল'বই লাগিব। তাৰপিছত বন জংঘলেই নহয়, বেলেগৰ পৰা সাপ, বেং আৰু বেলেগ পুখুৰীত বহুতে নিষিদ্ধ কিছুমান অপকাৰী মাছ কিছুমান পালন কৰে, যেনে ধৰি লওক থাইলেণ্ড মাগুৰ, এই ধৰণৰ মাছবিলাক যিটো আমাৰ ক্ষতিকাৰক, নিষিদ্ধ আৰু অপকাৰীও, খুব অনিষ্টকাৰী, কিন্তু কোনোবাই কৰিছে, বানপানীত আহি আপোনাৰ পুখুৰীত সোমাই যাব পাৰে। তেতিয়া আমি প্ৰথম অৱস্থাত পানীটো কমাই যোৱাৰ পিছত যদি তেনেকুৱা সম্ভাৱনা থাকে, জাল টানি সেই মাছখিনি আমি আঁতৰাব লাগিব। তাৰপিছত যদি কিবা কাৰণত পুখুৰীটো বেলেগ কীটনাশক বা এই ধৰণৰ বস্তু সোমাইছে, তেতিয়াহ'লে পুখুৰীটো মুকলি কৰিব লাগিব, পানীটো সিঁচি দিব লাগিব। আৰু যদি সেইটো সম্ভাৱনা নাই, তেতিয়াহ'লে আমি এখন টনা জাল খোলা হৈছে, টনা জালেৰে আমি চালোঁ কি আছে তাত, যদি সাপ, বেং বা অপকাৰী মাছ আছে সেইখিনি আঁতৰাই দিলোঁ।
আৰু তেতিয়া আমি এটা হ্ৰস্বকালীন মাছ পালন ব্যৱস্থা এটা আমি কৰিব পাৰোঁ কাৰণ আমাৰ এতিয়া যদি জুলাই ধৰি আমাৰ আগষ্ট মানলৈকে বানপানীৰ সম্ভাৱনা এটা থাকে গতিকে ছেপ্টেম্বৰ মাহৰ পৰা আমি এটা নতুন মাছ পালন আৰম্ভ কৰিব পাৰোঁ কিন্তু আমি সেইটো ধৰিব লাগিব যে আমি 6 মাহ বা 7 মাহৰ কাৰণেহে এইটো মাছ পালন ব্যৱস্থা কৰিছোঁ গোটেই কৌশলটো অকণমান বেলেগ হ'ব নেকি অলপ হ্ৰস্বকালীন হ'ব সেইখিনি আমি যিহেতু আমি কম সময় পাম তেতিয়া আমি দুটা আমাৰ বিকল্প থাকিব হয় আমি মানে প্ৰথমতে আপুনি কোৱা ধৰণে পুখুৰীটো ধৰক কৰবাত যদি পাৰ ভাঙিছে মেৰামতি কৰিব লাগিব মেৰামতি কৰি ল'ব লাগিব এইখিনি কৰি লৈ দ্বিতীয়তে মই তাত যিখিনি মাছ বা বিভিন্ন জলজ কীট পতংগ কুমাৰ উদ্ভিদ সেই গোটেইখিনি টনা জাল টানি পেলাই চাফ চিকুণ কৰি ল'ব নহয় জানো আৰু তেতিয়া মই গোটেইখিনি পুখুৰীটো খালী কৰি দিম নে কি যিখিনি সংগত মাছ আছে সেইখিনি আমাৰ দৰকাৰী মাছ সেইখিনি ৰখাটো খুবেই দৰকাৰী এইটো ভাল হ'ব আমি বেলেগ মাছ আনাতকৈ সেইখিনি আছে বেছি দ্ৰুত বাঢ়ন পাব আৰু আমি চূণটো কিন্তু প্ৰয়োগ কৰিব লাগিব সেইখিনি সময়ত চূণ প্ৰয়োগ কৰিব লাগিব চূণ আমি তেতিয়া 1 বিঘা মাটিত 10 কেজি 12 কেজি পৰিমাণৰ চূণ প্ৰয়োগ কৰিলে হ'ব মানে চূণটো গুলি পেলাই মন কৰিব লাগিব যদি পুখুৰীটোত মাছ থাকে তেতিয়াহ'লে চূণটো আগদিনাখনি গুলি থৈ পিছদিনাখন পানী মিহলি কৰি পনীয়াকৈ চূণটো পুখুৰীটোত পেলাই দিব লাগিব নহ'লে পনে চূণটো পালে মাছৰ অনিষ্ট হ'ব পাৰে তেনেকৈ দিব লাগিব তাৰপিছত মাছ আমি কি পালন কৰিম ইয়াত আমাৰ দুটা বিকল্প থাকিব এটা আমাৰ আজিকালি কিছুমান দ্ৰুত বাঢ়নশীল মাছৰ আমি পোৱা হৈ গৈছে মানে প্ৰজাতিৰ কথা কৈছোঁ আমি ৰৌ ভকুৱা মিৰিকা কমন কাৰ্প এনেকুৱা মাছ যদি পালন কৰিব লাগে তাতে আজিকালি যিটো দ্ৰুত বাঢ়নশীল মাছ ওলাইছে ধৰি লওক আমাৰ এটা জয়ন্তী ৰৌ বুলি এটা উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন হয় মানে এই কাৰণে হয়তো আপুনি কৈছে যিহেতু আপুনি কম সময় পাব নহয় গোটেই বতৰটো নাপাব তাৰপিছত আমি এটা কমন কাৰ্প মাছটোৰ এটা উন্নত জাত আজিকালি পোৱা যায় আমুৰ কাৰ্প বুলি কম সময়তে যথেষ্ট বাঢ়ে যদি আমি ডাঙৰ মাছ মেজৰ কাৰ্প যদি পালন কৰোঁ আমি দ্ৰুত বাঢ়নশীল চাব লাগিব আৰু যদি বোলে নহয় সেইখিনিৰ আমাৰ সুবিধা নাই আমি সহজতে নাপাওঁ তেতিয়াহ'লে আমাৰ যিটো আমি মাইনৰ কাৰ্প বুলি যিটো কওঁ আমাৰ কুঢ়ি ভাঙন মালি এইখিনি মাছ সৰু থাকিলেও সিহঁত সৰুৱে তাৰমানে গতিকে কুঢ়ি মাছ এটা এপোৱা হ'লেও মোটামুটি ডাঙৰ মাছেই গতিকে যিখিনি সৰু থাকিয়ে তাৰ এটা উপযুক্ত মূল্য আৰু পুষ্টিগত গুণ আছে সেই ধৰণৰ মাছখিনি পালন কৰিব লাগে এই দুটা বিকল্পৰ এটা বিকল্প লৈ মাছ পোনা মেলিব লাগিব আৰু খাদ্য ইয়াত এনেকুৱা হ'ব পাৰে নেকি ধৰক আমি যিখিনি পোনা মেলিম অকণমান ডাঙৰ জোখৰ পোনা বা এনেকুৱা কথা কিছু দিব লাগিব ডাঙৰ জোখৰ পোনা দিব লাগিব তেতিয়া বাঢ়নটো ভাল হ'ব আৰু যিহেতু বাৰিষা এটা চলি যাব গোটেই অঞ্চলটোতে বানপানী হ'লে এটা পোনাৰ অভাৱে নিশ্চয় দেখা দিব কিন্তু এটা কাম মানুহে কৰেও আৰু কৰিব লাগে এই বাৰিষাৰ সময়খিনিতে কিন্তু বেলেগৰ পুখুৰীৰ পৰা ওলাই যোৱা মাছবিলাক এটা কিছু ঠাইত মানুহে সংগ্ৰহ কৰি এইটো বিক্ৰী কৰি থাকে সেইখিনি যদি অলপ তৎপৰতাৰ ব্যৱস্থা লয় তেতিয়াহ'লে সেই ধৰণৰ মাছ পোৱা মানে পোনা ধৰণৰ বা যিখিনি ধৰক কিছু মানে উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন পোনা সেইখিনি যাতে আমি বিক্ৰী নকৰি পুনৰ পালনৰ ব্যৱস্থা কৰিব পাৰোঁ তেনেকুৱা এটা কৰা এই ক্ষেত্ৰত এটা কাম কৰিব পাৰি আমি আবেষ্টনী বা সজাত এই বাৰিষাৰ সেই সময়খিনিত মাছখিনি ৰখাৰ এটা ব্যৱস্থা কৰিব অকণমান আপুনি দেখুৱাওক কেমেৰা পিনে দেখুৱাওক আমাৰ কেমেৰা পিনে দেখুৱাওক এইটো আজিকালি আবেষ্টনী ব্যৱস্থা ওলাইছে আমি থলুৱা সামগ্ৰীৰো এইটো বনাব পাৰোঁ আৰু বেলেগ মানে সজা বা আবেষ্টনীত আপুনি বানপানীৰ সময়টো এই পোনাখিনি ৰাখি থ'ব পাৰোঁ মুখ্যতঃ পোনাখিনি নহয় ঘনকৈ ৰাখি থৈ দি পিছত এইটোতো নিশ্চিতভাৱে এটা ঠেক গন্দি হ'ব তাত আমি ঘনকৈ ৰাখি থ'লোঁ বাৰিষা সেইকেইটা দিন অলপ কেইটামান দিনহে তাৰপিছত আমি পুখুৰীটোত মেলি দিলোঁ সেই ব্যৱস্থাটোও কৰিব পাৰি আৰু এনেও সজা আৰু আবেষ্টনীত এনেও ডাঙৰ জলাশয়ত মাছ পালন কৰিব পাৰি কিন্তু যিবিলাক অঞ্চলত ধৰক বানপানী হোৱাটোৰ যথেষ্ট সম্ভাৱনা থাকে আৰু বানপানীৰ পিছত পোনাৰ সহজলভ্যতাৰ অভাৱ হ'ব পাৰে গতিকে এনেধৰণে যদি পোনাখিনি ৰাখি থোৱাৰ ব্যৱস্থা কৰে তেতিয়াহ'লে হয়তো তেওঁ এটা সমস্যাৰ পৰা মুক্ত হ'ব যে বানপানীৰ পাছতো তেওঁ আকৌ আপুনি কোৱাৰ দৰে মীন পালন কৰিব পাৰিব আচ্ছা বানপানীৰ পাছত মীন পালন কৰা আৰু এই প্ৰথম চোৱাত মীন পালন কৰোঁতে যিটো প্ৰজাতিৰ সংমিশ্ৰণ কৰিছিল একেধৰণে হ'বনে তাত কিছু তফাত হ'ব প্ৰজাতিৰ সংমিশ্ৰণ একে অনুপাতে ৰাখিব লাগিব কিন্তু উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰিব অলপ নিশ্চিতভাৱে বানপানীৰ পিছৰ সময়খিনিত অলপ ইফাল সিফাল হ'ব পাৰে
কিন্তু আমি একেধৰণে কৰা ভাল, কাৰণ পুখুৰী এটাত মাছখিনি ওপৰৰ ভাগত মাছ ভাগত তল ভাগত তেনেকৈ ইহঁতৰ বাসস্থান মানে প্ৰতি বিঘাত ধৰক জলকালিত কিমান মাছ মেলিব লাগিব? বেছি মাছ কিন্তু মেলিব নালাগে। 1 বিঘাত 800 পৰা 1000তকৈ বেছি মাছ মেলিব নালাগে, যদিহে মাছকেইটা মোটামুটি 30 গ্ৰাম বা ধৰি লওক আঙুলি জোখৰ যাতে হয়, আঙুলি জোখৰ যদি হয় সিমানখিনি মাছ দিব লাগে। তেতিয়াই সিহঁতে বাঢ়িব পাৰিব বা এটা বজাৰত এটা উচিত মূল্য পোৱা যাব। যদি বহুত মাছ সোমাই দিয়ে তেতিয়াহ'লে হয়তো এই যে অক্সিজেনৰ নাটনিত হয়তো আৰু মাছ মৰি যোৱাই সম্ভাৱনা। আৰু খাদ্য কি দিয়া হ'ব? খাদ্য এতিয়া আমি সাধাৰণতে আমাৰ চাউলৰ ভুচি আৰু সৰিয়হৰ খলি হয়, সেইখিনি আমাৰ থলুৱাভাৱে পোৱা খাদ্য। আজিকালি বহু জেগাত মাকৈ খেতি কৰি মাকৈ গুড়িটো মিহলি কৰি দিয়ে, মানে এই দুটাৰ লগত মাকৈ গুড়ি মিহলি কৰি দিয়ে। তাৰোপৰি আজিকালি কিন্তু আমাৰ যিটো আমাৰ বেলেঞ্চ ডায়েট যিটো কয়, তাৰমানে সমতুল্য আহাৰ, সেইটো আজিকালি বজাৰত যথেষ্টখিনি পোৱা হৈছে। ভাসমান খাদ্যও আছে, ডুবি যোৱা খাদ্যও আছে। সেইখিনিত যিটো পৰিমাণৰ প্ৰটিন থাকিব লাগে বা চেতনা থাকিব লাগে সেইখিনি বেলেঞ্চ কৰা থাকে। সেয়া খাদ্য খোৱালে আমি মাছৰ বাঢ়নটো বেছি ভাল আশা কৰিব পাৰোঁ। গতিকে খাদ্য তেওঁ ধৰক সাধাৰণতে মীন পালনত তেওঁ যি ধৰণে দিয়ে বা যি হিচাপত দিয়ে তেনেকৈ দিব। আৰু আপুনি চূণ দিয়াৰ কথা কৈছে। চূণ দিব লাগিব। চূণটো প্ৰথমটো পুখুৰীটো পৰিশোধন কৰাৰ কাৰণে দিয়া হ'লে তাৰে পিছতো চূণটো প্ৰতি মাহত মানে এইটো হিচাপতে দিব প্ৰতি বিঘাত 10 কেজি। হয়, তেনেকৈ পিছৰ ফালে 10 কেজি দিব নালাগে, কমাই দিব 7 কেজিমানকৈ প্ৰতি বিঘাত চূণ দিলে হ'ব পিছত প্ৰতিমাহে। কিন্তু চূণটো আগদিনাখন তিয়াই থৈ পিছদিনা পানীত গুলি লৈ তেনেকৈ দিব লাগিব। আৰু ধৰক আপোনালোকে সাধাৰণতে যিটো জৈৱ সাৰ বা জৈৱিক সাৰৰ কথা কয় সেইখিনি প্ৰয়োগ কৰিব লাগিবনে? বানপানী হৈ যোৱা পুখুৰীত আচলতে মই ৰাসায়নিক সাৰৰ প্ৰয়োগটো নকৰাই ভাল। জৈৱ সাৰ কিছু যদি প্ৰয়োজন অনুভৱ কৰি দিব পাৰে। আৰু এনেও ৰাসায়নিক সাৰৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক হ'ব লাগে। বহুত ঠাইত আজিকালি এইটো ৰাসায়নিক সাৰটো যধে মধে ব্যৱহাৰ কৰা প্ৰৱণতা এটা হৈছে, সেইটোৱে কিন্তু উপকাৰ একো নকৰে। ৰাসায়নিক সাৰ আমি অতি কম পৰিমাণে এটা নিৰ্দিষ্ট পৰিমাণত মীন পালনত প্ৰয়োগ কৰিব লাগে, যিটোৰ ফলত যিটো আমাৰ প্লৱক থাকে, উদ্ভিদ প্লৱক আৰু তাৰে পিছত পানী প্লৱকখিনি উৎপত্তিৰ কাৰণে কোনো মাছে ইউৰিয়া বা ছুপাৰ সাৰ পোনে পোনে নাখায়। এইটো মাছৰ খাদ্য নহয়। এইটো চব মীন পালকে মনত ৰাখিব লাগে যে আমি আমাৰ পুখুৰীৰ পানীখিনিত উদ্ভিদ প্লৱক আৰু পানী প্লৱক উৎপন্ন কৰাৰ কাৰণেহে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছোঁ, মাছে খাবৰ কাৰণে কৰা নাই। সেইটো মাছৰ কাৰণেও উপকাৰী আৰু আওপাকীয়াকৈ মানুহৰ জনস্বাস্থ্যৰ কাৰণেও উপকাৰী। সেইখিনি কথা বাৰিষা বুলি নহয়, বানপানী বুলি নহয়, সদায় মীন পালন কৰোঁতে আমি মনত ৰাখিব লাগে। মানে আৰু জৈৱিক সাৰটো? জৈৱিক সাৰৰ প্ৰয়োজন আছে। জৈৱিক সাৰ গৰুৰ গোবৰটোৱে উত্তম। আৰু কিবা কাৰণত গোবৰ নাপালে যদি আমাৰ গাহৰি পালনৰ ব্যৱস্থা আছে বা হাঁহ পালনৰ ব্যৱস্থা আছে তেতিয়াহ'লে সেই হিচাপত আমাৰ গোবৰটোকে তাৰমানে জন্তুৰ গোবৰটোক আমি জৈৱ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আজিকালি কিছুমান মানুহে কৰিব লাগে, গোবৰৰ অভাৱ হ'লে পচন সাৰ বা কেঁচু সাৰৰ ব্যৱস্থা পুখুৰীৰ পাৰতে ব্যৱস্থা কৰি এইটো প্ৰয়োগ কৰিব লাগে। মোক আৰু এটা কথা কওক, যে এই যে ধৰক বানপানীৰ পাছত আপুনি আকৌ মীন পালন আৰম্ভ কৰিলে, তেনে পুখুৰীত শীতকালত বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে নেকি? তেনে পুখুৰীত বুলি নহয়, মাছৰ কাৰণে শীতকালটো অলপ বেমাৰৰ সময়ে। গতিকে এনেকুৱা কথা নাই যে পুখুৰীটোত বানপানী হৈছিল কাৰণে বেমাৰ হৈছে, তেনেকুৱা নহয়। এতিয়া আমাৰ মাছৰ বেমাৰটো যথেষ্ট কমি যোৱাৰ কাৰণটো হ'ল আমাৰ অঞ্চলত শীতকালটো কমি গৈছে। আগত যিমান দীঘলীয়া শীত আৰু বেছি ঠাণ্ডাৰ প্ৰকোপ আছিলে, এইটো কমিছে, যিটো আমাৰ মাছ পালনৰ কাৰণে এটা উপকাৰী, এটা লাভজনক দিশ। তথাপিও কিন্তু ঠাণ্ডা সময়খিনিত, শীতকালৰ সময়খিনিত মাছৰ বেমাৰ হোৱাৰ সম্ভাৱনা, বিশেষকৈ ঘাঁহ বেমাৰটো হোৱাৰ সম্ভাৱনা থাকে। গতিকে সেইটোৰ কাৰণেও আগতীয়া মানুহে ব্যৱস্থা ল'ব লাগে। চূণ প্ৰয়োগটো নিয়মীয়া কৰাটো অতি জৰুৰী। আৰু ঠাণ্ডা নামি অহা সময়খিনিত বিশেষকৈ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এইখিনি সময়ত চূণৰ লগতে যিটো পৰিমাণৰ চূণ প্ৰয়োগ কৰিব পুখুৰীটোত, তাৰ 10:1 অনুপাতত, ধৰি ল'লোঁ 7 কেজি চূণ প্ৰতি মাহত দিব লাগে পুখুৰীটোত, তেতিয়াহ'লে তাইৰ লগত 700 গ্ৰাম হালধি লগ কৰি দিব লাগে।
দিলে আমি সেইটো আমাৰ ঘৰুৱা চিকিৎসাৰে আমি ঘাঁহ বেমাৰটোৰ পৰা পৰিত্ৰাণ পাব পাৰিম চাওক গ্ৰীষ্মকালত বা এই বৰ্ষাকালৰ সময়ত আৰু এটা কথা দেখা যায় যে কেইবাদিনো একেলগে ৰ'দ দি বৰষুণ দিয়াৰ পাছত বা কেইবাদিনো একেলগে বৰষুণ দি ৰ'দ দিয়াৰ পাছত দেখা যায় যে পুখুৰীত মাছ মৰে এইটো কি হ'ব পাৰে এইটো কি ব্যৱস্থা লোৱা ৰ'দটো যেতিয়া পৰিব বাৰিষাই হওক বা পিছতে হওক পানী যেতিয়া গৰম হ'ব পানীটোৰ পৰা অক্সিজেনটো ওলাই আহে পানীৰ এটা আন্তঃআণৱিক ভাগ এটা থাকে যিটোত অক্সিজেন থকা ঠাই যেতিয়া গৰম হ'ব সেইটো আন্তঃআণৱিক ব্যৱধানটো কমি যায় ওলাই যায় আৰু যিহেতু অক্সিজেন এটা গেছ পাতল ওলাই আহে ওলাই অহাৰ ফলত পুখুৰীটোত অক্সিজেনৰ যিটো পৰিমাণ থাকিব লাগিছিল সেইটো কমি যায় যেটোৰ কাৰণে থকা মাছখিনিয়ে অক্সিজেনৰ অভাৱ মানে পানী গৰম হ'লে পানীত অক্সিজেনৰ পৰিমাণ কমি যাব গতিকে এই যে ধৰক কেইবাদিনো ৰ'দ দিলে পানী গৰম হ'ল গতিকে অক্সিজেনৰ পৰিমাণ কমি যাব গতিকে তেতিয়া মাছখিনি প্ৰথমতে পাৰলৈ ওপৰলৈ উঠি পাৰলৈ নহয় পানীৰ ছাৰ্ফেচত উঠি কমাবলৈ ধৰিব ইহঁতে আচন্দাই কৰিব তেতিয়া আৰু এইটো কিন্তু খুব ৰাতিপুৱা হয় খুব ৰাতিপুৱা যেতিয়া সেইটো হ'ব লগে লগে যদি মানুহে কামটো কৰে প্ৰথম কাম মাছ কমাই দিব লাগে তাৰ পৰা উঠাই দিব পুখুৰীৰ পৰা মাছ কমাই দিব লাগে আপুনি যিমানখিনি মাছ আছে আপুনি কম থকা বুলি ভাবিলেও কিছু মাছ কমাই দিব লাগে কাৰণ যিখিনি আছে তাৰ কাৰণে অক্সিজেনৰ অভাৱ হৈছে প্ৰথমতে মাছখিনি কমাই দিব লাগে বেলেগ পুখুৰীলৈ নিলে বা বিক্ৰীয়ে কৰি দিলে দৰকাৰ হ'লে আৰু তাৰপিছত তাৎক্ষণিকভাৱে পুখুৰীৰ পানীকে অলপ আন্দোলিত কৰি দিব লাগে মানে ছটিয়াই দিব লাগে পুখুৰীতে কিবা হেৰি বাচন লৈ নতুবা যদি আজিকালি পানী সিঁচা মেচিন পোৱা যায় পানী সিঁচা মেচিন এটা পুখুৰীটোত লগাই দি তাৰ যিটো পানী ওলাই যোৱা নলী থাকে সেইটো অলপ ওপৰমুৱাকৈ দিলে বৰষুণ পৰাৰ নিচিনাকৈ পানীটো পৰিব তেতিয়া পানীটো ঠাণ্ডাও হৈ যাব আৰু বতাহৰ পৰা অক্সিজেন লৈ পানীখিনি পুখুৰীত পৰিব যেটো কাৰণে মানে অক্সিজেনৰ অভাৱটো দূৰ কৰিবৰ কাৰণে কৈছে আপুনি নহয় জানো বা বাটন যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰি আজিকালি কিনিব পায় বজাৰত নহয় জানো বাটন যন্ত্ৰ ব্যৱহাৰ কৰি মুঠতে অক্সিজেনটো আমি আনিব লাগিব ধৰক যিকোনো উপায়েৰে পানীখিনি লৰাই দি আন্দোলিত কৰি কুবাই বাটন যন্ত্ৰ ব্যৱহাৰ কৰি মানুহে সাঁতুৰিবও পাৰে আৰু হেৰি হাঁহ থকা পুখুৰী হাঁহ পালন কৰিলে এইটো এটা সুবিধা পোৱা যায় হাঁহবিলাকে পানীটো যেতিয়া কুবাই থাকে তেতিয়া অক্সিজেনটো ঠিকে থাকে আৰু বহু সময়ত কিন্তু আমাৰ অঞ্চলত আমি যিটো দেখিছোঁ মাছৰ পৰিমাণ বেছি কাৰণে এই ঘটনাটো বেছিকৈ ঘটে সেইটো এটা নিতান্ত মন কৰিবলগীয়া কথা বহুতে হয়তো ভাবিব বোলে 1 বিঘাত 800 বা 1000 মাছহে কৈছে বহুত কম বুলি নহয় কম তেওঁলোকৰ কাৰণে সেইখিনি মাছৰ কাৰণে সেইটোৱে ঠাই লাগে সেইটো চিন্তা কৰিব লাগিব আমি আৰু যদি বেছিকৈ দিয়ে হয় যে কেইবাদিনো বৰষুণ দিয়াৰ পিছত হঠাৎ ৰ'দ দিছে সেইদিনা কিন্তু মাছো মৰিছে হয় এইটো মই অলপ আগতে কৈছোঁৱে বৰষুণটো যে কেইবাদিনো বৰষুণ দিয়াৰ লগে লগে এই যিটো অৰ্গেনিক এচিড কিছুমান যে পুখুৰী মানে বিভিন্ন ঠাইৰ পৰা গৈ পেলাই পুখুৰীত জমা হয় সেইটোৰ কাৰণত তেতিয়া সেই এটা কাৰণত তাৰমানে সেইবিলাকৰ কাৰণেও অক্সিজেন কমা বা অন্য অদৰকাৰী গেছ সোমাই যোৱা এই কথাটো হ'ব পাৰে বহু সময়ত হয় কি পুখুৰীত খাদ্য দি আছে বা হেৰি কৰি আছে গোটেইখিনি মাছে খোৱা নাই বা মাছে খালেও মাছেতো মলমূত্ৰ ত্যাগ কৰাটো পুখুৰীতে কৰি আছে গতিকে এইবিলাকৰ পৰা পুখুৰীটোত আমাৰ যিটো অপ্ৰয়োজনীয় গেছ এমনিয়া বিশেষকৈ বা হাইড্ৰজেন ছালফাইড এইবিলাক গেছৰ পুখুৰীটো উৎপন্ন হৈ থাকিব পাৰে গতিকে আমি এটা কথা মীন পালকক ক'ব পাৰোঁ নেকি আপোনাৰ কথা উদ্ধৃতি দি যে তেওঁলোকে অন্তত এই বাৰিষা কালচোৱাত বা আপোনাৰ গ্ৰীষ্ম কালচোৱাত যে পুখুৰীটোৰ পাৰত যাতে কোনো বিশেষ বস্তু নাৰাখে শৰ্মা ডাঙৰীয়া আমি আলোচনা অব্যাহত ৰাখিম কিন্তু খন্তেক বিৰতিলৈ গৈছোঁ বিৰতিৰ পাছত আমি আকৌ উভতি আহিম আকৌ আমি কথা পাতিম এই ধৰণে হেল্ল' কৃষি দৰ্শন কৃষি দৰ্শন হয় খেতিয়ক পশুপালক আৰু মীন পালকৰ কৃষি উদ্যান শস্য পশুধন তথা হাঁহ কুকুৰা আৰু মীন পালন সম্পৰ্কীয় সমস্যাৰ সমাধান বিভিন্ন চৰকাৰী আঁচনি নতুন নতুন প্ৰযুক্তি আদিৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানিবলৈ চাবলৈ নাপাহৰিব হেল্ল' কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি বুধবাৰে সন্ধিয়া 5 বজাত যোগাযোগৰ বাবে ফোন নম্বৰ হ'ল 9864888891 আৰু 9435047747 চাবলৈ নাপাহৰিব হেল্ল' কৃষি দৰ্শন
প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, খন্তেক বিৰতিৰ পাছত আমি আকৌ উভতি আহিছোঁ হেল্ল' কৃষি দৰ্শনৰ মাজলৈ। আমি আলোচনা কৰি আছোঁ বৰ্ষাকালত মীন পালকে ল'ব লগা সতৰ্কতামূলক ব্যৱস্থা, আৰু আমাৰ লগত সমল ব্যক্তি হিচাপে আছে মীন বিভাগৰ সহকাৰী মীন তথ্য বিষয়া ৰাতুল শৰ্মা। শৰ্মা ডাঙৰীয়া, ইতিমধ্যে আমি কথা পাতি আছিলোঁ যে মানে এই যে আমি ক'লে যে বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা গেলা পচা বস্তু গৈ পানীত পৰিব পাৰে, পুখুৰীৰ পানীত বা এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে। গতিকে আমি মীন পালকসকলক এটা অনুৰোধ নিশ্চয় কৰিব পাৰোঁ যে গ্ৰীষ্মকালছোৱাত তেওঁলোকে যাতে পুখুৰীৰ পাৰসমূহ বিশেষভাৱে অন্ততঃ চাফ চিকুণ কৰি কোনো যাতে গেলা পচা বস্তু, কি গেলা পচা উদ্ভিদেই হওক বা গেলা পচা উদ্যান শস্যৰ তাৰো ধৰি লওক নেমু এটা ভাল উদ্যান শস্য, কিন্তু যদি নেমুবিলাক তাত পকি পাৰত থাকি যায়, সেইটো এচিড পুখুৰীলৈ যাব পাৰে, পাতবিলাক যাব। গতিকে এই ক্ষেত্ৰত যাতে তেওঁ যথেষ্ট সতৰ্ক হয়, অলপ আগ ধৰি সতৰ্কতা অৱলম্বন কৰিব লাগিব যে মোৰ এনেকুৱা হয়তো হানি হ'ব পাৰে। আৰু যিটো মই হ্ৰস্বকালীন মীন পালনৰ যিটো ব্যৱস্থা ক'লোঁ বানপানীৰ পিছত, সেইটোৰ কাৰণে আমাৰ মানুহখিনিয়ে আমি এটা আমাৰ বিভাগৰ পৰা এটা KCC ঋণৰ ব্যৱস্থা এটা যোগাযোগ কৰি দিয়া মানে এইটো খুব ভাল কথা আপুনি কৈছে, কাৰণ সাধাৰণতে মানে এইকাৰণে মই ভাল কথা কৈছোঁ যে বানপানীয়ে মানুহক জুৰুলা কৰাৰ পাছত তেওঁৰ অন্ন বস্ত্ৰৰ এটা সমস্যা হয়, তেওঁৰ হাতত মূলধন নাথাকে বা বিভিন্ন আৰ্থিক সংকটত পৰে। গতিকে তাৰপিছত যেতিয়া আমি মীন পালনৰ কথা ক'ম, তেওঁৰ ওচৰত এটা মূলধনৰ প্ৰয়োজন হয়। গতিকে আপুনি এইটো খুব ভাল কথা কৈছে যে মই এইটো অকণমান বিস্তৃতভাৱে আপোনাক ক'ম আমাৰ শ্ৰোতা দৰ্শকক, যে শ্ৰোতা দৰ্শকক ময়ো জনাই দিছোঁ যে বানপানীয়ে ক্ষতি কৰাৰ পাছত তেওঁলোকে আকৌ যেতিয়া নতুনকৈ মীন পালন আৰম্ভ কৰিব, তাৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে মূলধনী বিনিয়োগৰ ব্যৱস্থা আছে। অকণমান ক'ব নেকি বিষয়? এনে আমাৰ মীন খণ্ডত আৰু পশুপালন, মীন আৰু দুগ্ধ উন্নয়ন খণ্ডত KCC ঋণৰ এটা বিশেষ অভিযান চলি আছে। এইটোৰ কাৰণে আমাৰ বিভাগৰ বিষয়াসকলে যিখিনি মানুহৰ KCC ঋণৰ প্ৰয়োজন আছে পুখুৰী পৰিচালনা কৰাৰ কাৰণে, সেইখিনিৰ লগত যোগাযোগ কৰি আছে। প্ৰতি সপ্তাহতে প্ৰতি জিলাত এই KCCৰ বিশেষ কেম্প অনুষ্ঠিত হয়, য'ত আমাৰ বিভাগৰ বিষয়া, বেংকৰ বিষয়া আৰু প্ৰতি জিলাত LDM একজন থাকে আৰু DDM নাবাৰ্ড একজন থাকে। এইখিনি মানুহ বহি এখন কমিটিৰ দ্বাৰা KCCটো পৰিচালনা কৰা হয়। এই বাৰিষা কালৰ ক্ষেত্ৰত মই এই কথাটো বিশেষভাৱে আমাৰ যিখিনি তাৰমানে প্ৰাক্কলন যিখিনি কৰা হৈছে, তাৰ ভিতৰত এটা বাৰিষাৰ পিছত জোৰা মৰাৰ কাৰণে এটা প্ৰাক্কলন দিয়া আছে। সেইটো মতে এটা নিম্ন পৰিমাণৰ মূলধন কৃষকসকলে লাভ কৰিব পাৰে, মীন পালকসকলে। কিমান মান পাব পাৰে? এনে আমিতো এনে মাছ খেতিটো 6 মাহলৈকে নামি আহিলোঁ, খৰচ আমাৰ বহুত কমি আহিল। ছেপ্টেম্বৰৰ পৰাহে কৰিব নহয় জানো? গতিকে সেই সময়খিনিত মাছ বা চূণ খাদ্য আদি দিয়াৰ কাৰণে এক বিঘাত মোটামুটি 30,000 টকা হ'লে কামখিনি কৰিব পাৰে। আৰু সিমানখিনি পৰিমাণৰে এটা কম পৰিমাণৰ মূলধনৰ এটা মানে বাৰিষাৰ পিছৰ সময়খিনিৰ কাৰণে ব্যৱস্থা কৰি দিয়া আছে। সেইটোৰ কাৰণে মানুহ আগবাঢ়িব পাৰে। তেতিয়া হয় কি, এই ঋণটোৰ কাৰণে বেংকে ঋণটো দিব, বেংকৰ যি সুদ থাকে সেই সুদৰ ওপৰত চৰকাৰীভাৱে ৰেহাইৰ ব্যৱস্থা আছে। মানে চৰকাৰে বেংকক এই যিটো সুদ, সেইটোৰ ওপৰত আকৌ ৰেহাই দিব। সুদ যিটো পৰিমাণত থাকিব তাৰে ওপৰত আমাৰ বিভাগৰ চৰকাৰৰ তৰফৰ পৰা ৰেহাই। মানে মুঠতে কিমান শতাংশ সুদ দিব? মাত্ৰ 4% সুদত মানুহে ঋণটো পাব গতিকে যথেষ্ট কম। আৰু ঋণটো লাভৰ কাৰণে মানুহজনে বেংকলৈ বা মোক এটা কথা প্ৰথমতে কওক, ধৰক মই এজন মীন পালক, মোৰ একেধৰণৰ সমস্যা হ'ল, মই এতিয়া এই ধৰণে মীন পালন কৰিব বিচাৰিছোঁ, মানে বানপানীৰ পাছত মই এই কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ পাবৰ কাৰণে কাৰ ওচৰত যাব লাগিব, মই কাৰ লগত যোগাযোগ কৰিম? হয় কৃষকজনে, আমাৰ মীন পালকজনে লগ ধৰিবৰ কাৰণে তেওঁৰ অঞ্চলত আমাৰ প্ৰতিটো উন্নয়ন খণ্ডতে একোজন মীন উন্নয়ন বিষয়া আৰু মীন প্ৰদৰ্শক একোগৰাকী আছে। গতিকে তেওঁলোকক লগ ধৰিলে হ'ল। আনকি তেওঁলোকে আমাৰ জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ যোৱাৰো বিশেষ প্ৰয়োজন নাই। কিবা কাৰণ এই মানুহজন বিচাৰি নাপালে জিলা মীন উন্নয়ন বিষয়াৰ ওচৰত যাব লাগিব। মানে নিকটৱৰ্তী তেওঁ মীন বিষয়াজনৰ লগত যোগাযোগ কৰিলে হ'ল। তাত তেওঁ প্ৰপত্ৰ দিব কিবা? প্ৰপত্ৰ আমাৰ এটা নিৰ্ধাৰিত প্ৰপত্ৰ সহজভাৱে বনাই থৈ দিয়া আছে, মই দেখুৱাই দিছোঁ বাৰু। কেমেৰা পিনে ধৰক আপুনি। অতি মাত্ৰ 1 পৃষ্ঠাৰ এটা আমাৰ আবেদন পত্ৰৰ ব্যৱস্থা কৰা হৈছে।
সেইখিনি ধৰক আপোনালোকৰ বিষয়ে প্ৰপত্ৰখন পূৰণ কৰি দিব আৰু অতি কম নথিপত্ৰ যিখিনি আৰু নিতান্ত মানুহ আজিকালি আধাৰ কাৰ্ডটো মানুহৰ থাকে অসুবিধা নাই আধাৰ কাৰ্ড তাৰপিছত যদি ইতিমধ্যে বেংকৰ পাছবুক আছে এই পাছবুকটোৰ ফটোষ্টেট কপি তাৰপিছত মানুহজনৰ ফটো আৰু তেওঁৰ পৰিচয় হিচাপে আমাৰ ভোটাৰ ID কাৰ্ড আছে গাঁওবুঢ়াই দিলেও হ'ব এনেকুৱা 4-5টা আৰু যিখিনি চব কথাতে লাগে সকলোৰে থাকেই সেইখিনি সহ তেওঁ প্ৰপত্ৰখন আপোনালোকৰ বিষয়াৰ হাততে জমা দিব তাৰপিছত আমাৰ বিষয়ে এই গোটেই সপ্তাহটোৰ বাকীকেইটা দিনত এনেকুৱা ধৰণৰ প্ৰপত্ৰখিনি পূৰণ কৰি আনি তাৰ লগৰ নথিপত্ৰ আনি এই যে আমি সপ্তাহত কেম্পটো বহে বুলি ক'লো প্ৰতি সপ্তাহত LDM তত্ত্বাৱধানত কেম্পটো বহিব তাত বেংকৰ বিষয়া আমাৰ বিষয়া LDM এওঁলোকৰ তত্ত্বাৱধানত পৰীক্ষা কৰা হ'ব তাৰ ভিতৰত কোনোবা যদি ইতিমধ্যে ঋণগ্ৰস্ত হৈ আছে তেওঁকতো আৰু ঋণ নিদিব বেংকৰ কিছুমান বাধ্যবাধকতা আছে যিজন আমাৰ উপযুক্তভাৱে আচলতে উপযুক্ত হয় এইটোৰ পোৱাৰ কাৰণে সেইখিনি মানুহৰ ঋণ মঞ্জুৰ হ'ব সেই ঋণটো তেওঁৰ পোনপটীয়াকৈ তেওঁৰ যিটো বেংক একাউণ্ট তাত সোমাই যাব ইয়াত এটা কথা থাকে কি এজন মানুহৰ য'ত ইতিমধ্যে বেংক একাউণ্ট আছে সেই বেংক ব্ৰাঞ্চে তেওঁক তাতে KCC দিব আৰু যদি কিবা কাৰণ মানুহজনৰ বেংক একাউণ্টটো নাইও তেতিয়াহ'লে এই KCCৰ কাৰণে তৎপৰতাৰে তেওঁৰ বেংক একাউণ্ট খুলি KCC দিয়াৰ ব্যৱস্থা মানে যদি ক'তো বেংক একাউণ্ট নাই তেওঁৰ যদি ক'তো নাইও তেতিয়াহ'লে মানে বিশেষ অগ্ৰাধিকাৰ ভিত্তিত তেওঁৰ বেংক একাউণ্টটো খুলি দিয়া যিটো এলেকাৰ মানুহ সেই অঞ্চলত তেওঁ এটা বেংকৰ ব্ৰাঞ্চত একাউণ্ট খুলি তেওঁক ব্যৱস্থাটো কৰা হ'ব এইটো এটা কিন্তু যথেষ্ট সুন্দৰ ব্যৱস্থা আৰু মই আপোনাৰ যিখিনি বক্তব্য সেই বক্তব্যখিনিৰ আঁত ধৰি আমাৰ শ্ৰোতা দৰ্শকক অনুৰোধ কৰিছোঁ যিহেতু এইটো জুলাই মাহ আগষ্ট মাহলৈ এনেকুৱা ধৰণৰ সমস্যাৰ আশংকা আছে বা ইতিমধ্যে হয়তো বানপানীয়ে বহুতক ক্ষতি কৰিলে ইতিমধ্যে বানপানী হৈ গৈছে নলবাৰীত যথেষ্ট ক্ষতি হ'ল মাজতে গতিকে সেই অঞ্চলৰ মীনপালকে যদি এনেধৰণে কিষাণ ক্ৰেডিট কাৰ্ড সেৱাৰ জৰিয়তে ঋণ লৈ মীন পালন কৰিব বিচাৰিছে তেওঁলোকে অনতিপলমে যেন জিলা মীন বিভাগৰ লগত যোগাযোগ কৰে বা নিকটৱৰ্তী যি মীন বিষয়া তেওঁ যদি যোগাযোগ কৰে তেওঁ হয়তো এইখিনিত সুবিধা ল'ব পাৰিব নহয় ল'ব পাৰিব আৰু এটা কথা কি বাৰিষাৰ এই সময়খিনিত যে আমি পুখুৰী মাছৰ সমস্যা এনেকুৱাই নহয় মাছৰ লগত জড়িত থকা মানুহখিনিৰো কিছুমান আশংকা আছে সেইটোৱে মই কৈছোঁ কাৰণ চাওক মীন পালনৰ লগত যিসকল ব্যক্তি জড়িত থাকে তেওঁলোকে এই সময়ত ধৰক ধুমুহা ঢেৰেকনি হ'ব পাৰে বা আপোনাৰ বিভিন্ন এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে ধুমুহা হ'ব পাৰে ক'ৰবাত আপোনাৰ হয়তো বিজুলী তাৰ আধা বাটত ছিঙি অসুবিধা হ'ব পাৰে ক'ৰবাত বজ্ৰপাত পৰিব পাৰে তেনেকুৱা সমস্যা নাও দুৰ্ঘটনা হ'ব পাৰে গতিকে এই ধৰক ইমান এটা সংকট বা ইমান এটা তেওঁলোকে যথেষ্ট সমস্যাৰ মাজত সময়খিনি পাৰ কৰিব লাগে কিবা যদি অঘটন হয় অঘটনটো তেওঁৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে বা তেওঁৰ শাৰীৰিক দুৰ্ঘটনা আঘাতপ্ৰাপ্ত হ'ব পাৰে তেতিয়া আপোনালোকৰ পৰা কিবা ব্যৱস্থা আছে নেকি আছে আচলতে আপুনি কোৱাৰ নিচিনাকৈ অতি বিপদসংকুল এটা পৰিৱেশতে আচলতে মাছৰ লগত জড়িত মানুহখিনিয়ে কাম কৰি থাকে আপুনি কোৱাৰ নিচিনাকৈ বিজুলী ঢেৰেকনি বা নাও দুৰ্ঘটনাটো আছে বহু সময়ত সাপ আদিৰ আক্ৰমণৰ কথা আছে এনেকুৱা কাৰণত এটা সমূহীয়া দুৰ্ঘটনা বীমা আঁচনি বুলি এখন আঁচনি আছে অকণমান দেখুৱাই দিওঁ কি ক'লে আঁচনিখন সমূহীয়া দুৰ্ঘটনা বীমা আঁচনি এইটো JIS গ্ৰুপ এক্সিডেণ্ট ইঞ্চুৰেঞ্চ স্কিম বুলি কোৱা হয় এইটো গ্ৰুপ শব্দটোৱেদি এইটোৱে বুজোৱা হৈছে গোটেই মীন পালকখিনি আমাৰ ৰাজ্যখনৰ ৰাজ্যৰ সকলো মীন পালকক সামৰি লৈ বীমাটো কৰাৰ ব্যৱস্থা কৰোঁ এইটো বীমাটো ব্যক্তিগত হ'ব মানুহজনৰ নিজা নিজা কিন্তু আমাৰ যেনেকৈ বীমাবিলাকৰ নিজা নিজা একোখন পলিচি থাকে ইয়াত পলিচি এখন থাকিব গোটেই অসমৰ মীন পালকখিনিৰ কাৰণে এখন পলিচি যিখিনি মানুহ থাকিব সেইকাৰণে গ্ৰুপ বুলি কোৱা হয় এই আঁচনিখনত অন্তৰ্ভুক্ত হ'লে ভগৱানে নকৰক কিন্তু মানুহটো মৃত্যুমুখত পৰে যদি মানুহজনৰ মৃত্যু হৈ যায় তেতিয়া তেওঁৰ পৰিয়ালে 5 লাখ টকা পাব আৰু যদি স্থায়ীভাৱে অক্ষম হৈ যায় মানুহজনে তেতিয়াও 5 লাখ টকাই পায় আৰু যদি আংশিকভাৱে অকামিলা হয় মানুহজন দুৰ্ঘটনা ঘটি তেতিয়া 2.5 লাখ টকা পৰ্যন্ত বিভিন্ন তেওঁৰ ক্ষতিপূৰণৰ ওপৰত নিৰ্ভৰ কৰি 2.5 লাখ টকা পৰ্যন্ত
ইঞ্চুৰেঞ্চ কোম্পানী মানে সৰ্বোচ্চ আৰু হইলা হয় সৰ্বোচ্চ কিন্তু এইটো আপুনি বীমাৰ কথা কৈছে বীমা বুলি কোৱাৰ লগে লগে তাত কিস্তিৰ কথা আহিব আৰু এটা সুবিধা আৰু এটা সেইটো মই কৈ লওঁ আৰু যদি মানুহজন সাধাৰণভাৱে আঘাতপ্ৰাপ্ত হৈছে হৈ চিকিৎসালয়ত চিকিৎসা ল'ব লগা হৈছে তেতিয়া তেওঁৰ চিকিৎসা খৰচত ২৫,০০০ টকালৈকে মানুহজনে পাব পাৰে গতিকে এতিয়া আপুনি কোৱাৰ নিচিনাকৈ ইঞ্চুৰেঞ্চ বুলি ক'লে তাত প্ৰিমিয়ামৰ কথা থাকিব নিশ্চিতভাৱে এই ইঞ্চুৰেঞ্চটোৰো প্ৰিমিয়াম দিব লাগিব কিন্তু মানুহজনে দিব নালাগে মীন পালকজনে দিব নালাগে তেওঁৰ যিমানখিনি প্ৰিমিয়াম হয় গোটেইখিনি ৯০% কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰু ১০% আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা দি তেওঁৰ হৈ আমাৰ মীন পালকসকলৰ হৈ মীন পালক বুলিয়ে নহয় তেওঁ মীন পালক হ'ব পাৰে তেওঁ মাছমৰীয়া হ'ব পাৰে তেওঁ মাছৰ ব্যৱসায় কৰা মানুহ হ'ব পাৰে মানে মীন খণ্ডৰ লগত জড়িত যিকোনো জীৱিকাৰ কাৰণে মানুহজনৰ জীৱিকাৰ কাৰণে সম্পূৰ্ণভাৱে বা আংশিকভাৱে হ'লেও মীন ক্ষেত্ৰত নিৰ্ভৰ আংশিকভাৱে হ'লেও হ'ব হয় আংশিকভাৱে হ'লেও মই এটা সৰু এটা উদাহৰণ দিছোঁ এজন ল'ৰাই টেম্পো এখন লৈ যেনিবা তেওঁ ব্যৱসায় চলাই আছে এইখনেদি বেলেগ বেলেগ বস্তুও তেওঁ টানে কোনোবা দুদিন তেওঁ বজাৰলৈ মাছো আনে তেওঁকো আমি অন্তৰ্ভুক্ত কৰিব পাৰিম কাৰণ তেওঁ আংশিকভাৱে হ'লেও মাছৰ কাৰণে নিৰ্ভৰশীল মই এনে এটা উদাহৰণ দিছোঁ আৰু চৰ্ত এটাই আছে যে মানুহজন ১৮ বছৰৰ পৰা ৭০ বছৰৰ ভিতৰত হ'ব লাগিব ১৮ বছৰ কম হ'লে নহ'ব আৰু ৭০ বছৰৰ ওপৰত হ'লে ইঞ্চুৰেঞ্চ কোম্পানীয়ে মানে এইখন আঁচনিত মই আটাইতকৈ যিটো সৌন্দৰ্য যিটো অনুভৱ কৰিছোঁ শৰ্মা ডাঙৰ এটা ফোন আছে মই লৈ লৈছোঁ তাৰপিছত আমি আকৌ কথা পাতিম হেল্ল' শুনিছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে আৰু আপুনি সংবিধান বিচৰাৰ প্ৰশ্নটি কেনেধৰণৰ মই শিৱসাগৰ নাজিৰাৰ পৰা কৈ আছোঁ হয় কোনে কৈছিলে মই মণি গোৱালাই কৈ আছোঁ হয় গোৱালা ডাঙৰীয়া স্বাগতম আপুনি প্ৰশ্নটি উত্থাপন কৰক মাটি যদি নিজৰ নামত নহয় হয় তেতিয়া আপোনাৰ কেচিচি লোন পোৱা হয় নে নহয় আপুনি খুব সুন্দৰ প্ৰশ্ন কৰিছে যে তেওঁৰ মাটি নিজৰ নামত নহয় তেওঁ কেচিচি সুবিধা ল'ব পাৰিব সেইখিনিয়ে মই জানিব বিচাৰিছোঁ হয় হয় জনাব আপোনাক জনাব মাটি নিজৰ নামত নোহোৱা দুই ধৰণৰ থাকে এটা হয় কি কেতিয়াবা যিজন আবেদনকাৰী মাটিটো তেওঁৰ নামত নাথাকি তেওঁৰ পৰিয়ালৰ নামত থাকিব পাৰে বহু সময়ত দেউতাকৰ নামত মাটিটো আছে হয়তো ভায়েক ভনীয়েকৰ নামত নাইকিয়া তেতিয়া যিজনৰ নামত মাটিটো থাকে তেওঁ যদি এটা আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ দিয়ে তেতিয়া বেংকে আৰু ডিপাৰ্টমেণ্টে মানি ল'ব সেইটো মানুহজনক দিব পৰা যাব কেতিয়াবা মাটিটো পৰিয়ালৰো নাথাকিব পাৰে বেলেগৰ মাটিত তেওঁ কাম কৰি আছে বহু ক্ষেত্ৰত আমাৰ মৌখিক লিজত কাম কৰি থাকে মানুহবিলাকে তেতিয়া বেংকে ঋণ দিব নোৱাৰে মৌখিক চুক্তিত হ'লে কিন্তু সেই চুক্তিটো যদি লিখিতভাৱে চুক্তি এটা কৰে মাটিৰ গৰাকীৰ লগত তেতিয়া দিব তাৰমানে স্পষ্ট কথা যদি তেওঁৰ পৰিয়ালৰ কাৰোবাৰ নামত মাটিটো থাকে তেতিয়াহ'লে তেখেতে তেওঁৰ পৰিয়ালৰ বাকীখিনিয়ে তেওঁ কোনো অবজেকশ্যন দিব লাগিব হয় আপত্তিবিহীন এটা প্ৰমাণ পত্ৰ দিব লাগিব আৰু যদি তেওঁ আন কাৰোবাৰ পৰা বন্ধকত লৈ পেলাই বা আন কাৰোবাৰ পৰা বন্দোবস্তিত লৈ তেওঁ মীন পালন কৰিছে তেতিয়াহ'লে এখন লিখিত চুক্তিনামা থাকিব লিখিত হ'ব লাগিব গতিকে সেই সুবিধাটো নিশ্চিতভাৱে যথেষ্ট ভাল কথা কাৰণ আপুনি যিখিনি কথা ক'লে সেইখিনি বৰ টান কথা বা অসুবিধাজনক নহয় তেখেতে আমাৰ গোৱালা ডাঙৰীয়াই আগবাঢ়িব পাৰে এই ধৰণৰ কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক সুবিধা দিব পৰা যাব তেনেকৈ মই যিটো কথা কৈ আছিলোঁ যে আপুনি যিটো সমূহীয়া দুৰ্ঘটনাজনিত বীমা আঁচনিৰ কথা ক'লে ইয়াত ধৰক আপোনাৰ এই বীমা যাৰ কৰা হ'ব ধৰক মীন পালকেই হওক বা মীন খণ্ডৰ লগত জড়িত ব্যক্তিয়ে হওক তেওঁৰ বিশেষ কৰিব লগা তেওঁ এবাৰ মানে প্ৰপত্ৰখন পূৰ কৰি দিয়াৰ পাছত তেওঁৰ কৰিব লগা একো নাই বিশেষ মানে কৰিবলগীয়া নাই কাৰণ তেওঁৰতো কিস্তিৰ ধনটো চৰকাৰে জমা দিব এই যে ১৮ বছৰৰ পৰা ৭০ বছৰৰ ভিতৰত থাকিব লাগিব তেওঁ পুৰুষো হ'ব পাৰে মহিলা হ'ব পাৰে তেওঁ এইটো এখন মীন পালক পৰিয়ালৰ ধৰক এটা মীন পালক পৰিয়ালৰ সকলোৰে কাৰণে হ'ব পাৰেনে যিকেইজন জড়িত ৫জন মানুহৰ পৰিয়াল এটা তাৰে ৩জনে মাক বাপেক আৰু ডাঙৰ ল'ৰাটোৱে মীন ক্ষেত্ৰত জড়িত হৈ কাম কৰি আছে নিশ্চিতভাৱে ৩জন জড়িত হ'ব পাৰে তাৰপিছত পুৰুষ মহিলা বুলি কথা নাইকিয়া আৰু যে ইয়াত কিবা জেনেৰেল SC ST OBC সকলোকে সামৰি লোৱা হৈছে চব মানুহে কৰে আজিকালি মাছৰ কাম গতিকে সামৰি লোৱা হৈছে আৰু মানুহজনে কেনেকৈ যোগাযোগ কৰিব সেই মানুহখিনিও নিকটৱৰ্তী যিজন মীন বিষয়া পাব যিকোনো পৰ্যায়ৰ মীন বিষয়া বা মীন প্ৰদৰ্শক লগ পাব তেওঁক এই ধৰণৰ তথ্যখিনি খালি দিলেই হ'ল
যদিও এইখন দেখিবলৈ অলপ দীঘলীয়া নিচিনা লাগিছে, ইয়াত যিকেইটা বস্তু আছে মানুহৰ লগতে থাকে। তেওঁৰ নাম, তেওঁৰ দেউতাকৰ নাম, তেওঁৰ ঠিকনা, চুবুৰী ঠিকনাটো অলপ দীঘলকৈ দিয়া আছে, গাঁও চুবুৰী এনেকৈ দিয়া আছে কাৰণে অলপ বেছি যেন লাগিছে। কিন্তু তেনেকুৱা নহয়, কেৱল তেওঁৰ বেংকৰ একাউণ্টছ নম্বৰটো, বেংক একাউণ্ট ডিটেইলছ যিটো একাউণ্টছ নম্বৰ, IFSC কোড আৰু বেংক ব্ৰাঞ্চ, তাৰপিছত আধাৰ নম্বৰ, এইখিনি বস্তুৱে তাৰমানে বেলেগকৈ লগা বস্তু। আৰু ফোন নম্বৰটোতো নিজৰ লগতে থাকেই। বাকী মানুহজনৰ যিটো পৰিচয় সেই বস্তুখিনিয়ে ইয়াৰ লগত এইখিনি সমৰ্থন কৰাকৈ কোনো ধৰণৰ ডকুমেণ্ট তেওঁলোকে দিব নালাগে। কিন্তু আমাৰ বিষয়াজনে ফৰ্মখন প্ৰপত্ৰখন পূৰণ কৰোঁতে তেওঁ আশ্বস্ত হ'ব লাগিব যে এই মানুহজনৰ এইটো আধাৰ নম্বৰ হয়, তেওঁক দেখুৱাব লাগিব। গতিকে তেনেকৈ এই ইয়াৰ লগত তথ্য কোনো গাঁঠি দিব নালাগে, তথ্য গাঁঠি দিব নালাগে, আবেদন কৰিব নালাগে। আন এটা ফোন আছে শৰ্মা ডাঙৰীয়া, মই লৈ লৈছোঁ। হেল্ল' হেল্ল' হেল্ল', হয়, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছিলে? মই ৰামপুৰৰ পৰা কৈছোঁ। হেল্ল', হয়, কোনে কৈছিলে? শুনিছোঁ। মই মুনীন্দ্ৰ বৰ্মনে কৈছোঁ। হয়, বৰ্মন ডাঙৰীয়া, স্বাগতম। আপুনি প্ৰশ্নটি উত্থাপন কৰক। মোৰ এটা ঘৰুৱা ফিচাৰী আছে। হয় হয়, ব্যৱসায় ভিত্তিত নকৰোঁ, আমি এনে খোৱাৰ কাৰণে। কিমান ডাঙৰ, কিমান ডাঙৰ পুখুৰীটো? কিমান জোখৰ পুখুৰীটো? প্ৰায় 1.5 বিঘামান হ'ব। 1.5 বিঘামান হ'ব। কওক, আপোনাৰ সমস্যাটো কওক। এতিয়া ডাঙৰ কৰাৰ ব্যৱস্থা কিবা আছে নেকি, এনে সাৰ চাৰ নিদিয়াকৈ? মানে আপুনি, মই যিটো বুজিছোঁ, তেখেতে জৈৱিক পদ্ধতিৰে মীন পালন কৰাৰ কথা কৈছে। তাৰমানে মাছ পালনৰ পৰামৰ্শ সুধিছে। আপোনাৰ তেখেত আছে ফোনত? ৰামপুৰ মানে আমাৰ হাজো ৰামপুৰ নে মোকালমোৱা ৰামপুৰ? ৰামপুৰ। ঠিক আছে ডাঙৰীয়া, আপোনাক আচলতে আমি আজি এইটো বিষয়ৰ ওপৰত কৰা নাই যেনিবা আলোচনা। হয় হয়, তথাপিও আপুনি মীন পালনৰ পৰামৰ্শ লোৱাৰ কাৰণে আমি এইকেইটা কামৰ কাৰণে যিজন নিকটৱৰ্তী বিষয়াৰ কথা কৈছোঁ আপোনাক, নিশ্চিতভাৱে আপোনাৰ উন্নয়ন খণ্ডত আমাৰ মীন উন্নয়ন বিষয়া বা মীন প্ৰদৰ্শক আছে। তেওঁলোকক লগ পালে আপোনাৰ নিজৰ পুখুৰীৰ ওচৰত গৈ পৰামৰ্শ দিব, সেইমতে পানী পৰীক্ষা কৰা বা অন্যান্য বস্তু দিয়া কথাখিনি আপুনি তেওঁ এটা আমি নিশ্চিতভাৱে তথ্য হয়তো দিব পাৰোঁ যে হাজো উন্নয়ন খণ্ড এলেকাত যিখন হাজো মীন পাম আছে, হাজো মীন পামত মীন বিভাগৰ কাৰ্যালয় আছে, হাজো ৰামপুৰ। গতিকে হাজো মীন পামত যিটো মীন বিভাগৰ কাৰ্যালয় আছে, তাত প্ৰতিদিনে মীন পালকক দিহা পৰামৰ্শ দিয়াৰ ব্যৱস্থা আছে। সংশ্লিষ্ট যিকেইজন বিষয়া আছে তেওঁলোকে সেই মৰ্মে তাত নিৰ্ধাৰণ কৰি লৈ তেওঁলোকৰ সময়সূচী আৰু লগতে পানীটো পৰীক্ষা কৰি দিয়াৰ ব্যৱস্থা আছে আমাৰ মীন পামখনৰ লগতে। গতিকে তেখেতে যদি তালৈ যায় তেতিয়াহ'লে হয়তো ঠাউকতে বহুখিনি সমস্যাৰ সমাধান পাব। মই সুধি আছিলোঁ আপোনাৰ পৰা যিটো বীমাটো ইতিমধ্যে আপুনি ক'লে আৰু প্ৰপত্ৰখন পূৰ কৰাৰ কথাও ক'লে। গতিকে মই শ্ৰোতা দৰ্শকক এটা অনুৰোধ কৰিম, যিহেতু এইটো এটা ইমান অতি সুন্দৰ সুবিধা যে ইয়াত কোনো কিস্তিৰ ধন জমা দিব নালাগে, তেখেতে কেৱল তথ্যখিনি নিকটৱৰ্তী বা সংশ্লিষ্ট মীন বিষয়াক জনালেই বা জমা দিলেই গোটেইখিনি। ইতিমধ্যে আমি আমাৰ ৰাজ্যৰ পৰা 1,80,378 জনৰ বীমা এইবাৰৰ কৰাৰ কাৰণে আমি প্ৰেৰণ কৰিছোঁ। তথাপিও যদি আজিৰ অনুষ্ঠান শুনি যদি আৰু যদি আগবাঢ়ি আহে, আমি 2 মাহমান পিছত আৰু এখন লিষ্ট আমি পঠাই দিই, এইখিনি আমাৰ ৰাজ্য চৰকাৰৰ অংশ দি আমি কৰিব পৰা যাব। এনেকৈ ধৰণৰ ধৰক এই বীমা কৰি পেলাই উপকৃত হৈছে এতিয়ালৈকে চাব গ'লে, যেতিয়াৰ পৰা বীমাটো আৰম্ভ হৈছে তেতিয়াৰ পৰা এতিয়ালৈকে 29টা পৰিয়ালে প্ৰায় 35 লাখৰ ওপৰৰ লাভ পাইছে বিভিন্ন অঞ্চলত। এই যোৱা বছৰে আমাৰ এইটো এটা পৰিয়ালটো দেখিলেই গম পাব, এইটো আমাৰ গুৱাহাটী ওচৰৰে পানীখাইটিৰ ওচৰৰ ৰাজাবাৰী বুলি এখন গাঁৱৰ পৰিয়াল, অতি দুখীয়া পৰিয়াল। এওঁলোকৰ যিজন পৰিয়ালৰ মুৰব্বী মানুহ আছিল, তেওঁৰ জীৱিকাৰ উপায় আছিলে মাছ ধৰা, মাছ ধৰা মানুহ আছিলে। কিন্তু আমাৰ এটা মাছ ধৰা নিষিদ্ধ সময় এটা আছে, মাছৰ প্ৰজননৰ সময়, এইটো 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে। তাৰ ভিতৰতে 19 মে' তাৰিখে মানুহজন তেতিয়া মাছ মৰা নিষিদ্ধ, গতিকে তেওঁ ধান কাটিব গৈছিলে, বাও ধান কাটিব গৈছিলে, গৈ নাওৰ পৰা পৰি মানুহজন ঢুকাই থাকে।
ইতিমধ্যে তেওঁৰ মানে পৰিয়ালটোৰ কাৰণে এটা সৌভাগ্যৰ কথা বুলিয়ে ক'ব লাগিব আমি বীমা কৰি থৈ দিয়া আছিলে তেওঁক গতিকে যিখিনি ব্যৱস্থা কৰিব লাগে বীমাৰ দাবী নিষ্পত্তিৰ কাৰণে সেইখিনি কৰা হ'ল কৰা হোৱাৰ পিছত পৰিয়ালটোৱে 5 লাখ টকা এটা সমাধান কৰি আৰু এটা ফোন আছে মই লৈ লৈছোঁ হেল্ল' 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 হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে মই নজবিদুৰ ৰহমানে ক'লো গোলাঘাট টাউনৰ পৰা হয় আপোনাৰ প্ৰশ্নটি উত্থাপন কৰক মোৰ প্ৰশ্নটো হ'ল মানে কি এই আপোনাৰ যিটো মীন পালনৰ সুবিধাটো হয় মানে টাউন এৰিয়াত প্ৰযোজ্য হয় নহয় মানে কিষাণ ক্ৰেডিট কাৰ্ডৰ ফিচাৰী খুলিবৰ কাৰণে কিমান মিনিমাম কিমান মাটিৰ প্ৰয়োজন হয় বুজিছো আপুনি মাটিৰ বিনিময়ত আমি কি কি সুবিধা পাব পাৰোঁ মানে আপুনি সুধিব বিচাৰিছে কিষাণ ক্ৰেডিট কাৰ্ডৰ যিটো সুবিধাৰ কথা আমি ক'লো সেইটো চহৰ অঞ্চলত প্ৰযোজ্য হয় নে নহয় হয় হয় টাউন অঞ্চলত হয় সহমত দুইটাই চহৰ অঞ্চলতো প্ৰযোজ্য হ'ব গাঁও অঞ্চলতো হয় কেচিচিটোও চহৰ অঞ্চলতো গাঁও অঞ্চলতো প্ৰযোজ্য হ'ব আৰু বীমাটোও চহৰ অঞ্চল গাঁও অঞ্চল তাৰমানে আমি এনেকৈ তেখেতক ক'ব পাৰোঁ যে মীন বিভাগৰ যিমান আঁচনি আছে বা যিসমূহ আঁচনিৰ আধাৰত আপোনালোকে কাম কাজ চলাই গৈছে সেই সকলোখিনি চহৰ বা গাঁও বুলি কোনো কথা নাই কেৱল মীন পালক বা মীন খণ্ডৰ লগত জড়িত ব্যক্তিৰ বাবে প্ৰযোজ্য হ'ব নহয় জানো কথাটো তেনেকুৱা হয় গতিকে এই পৰিয়ালটো দেখি নিশ্চিতভাৱে যথেষ্ট মানে এটা তেওঁলোকৰ কাৰণে সকাহ হৈছে নহয় নে আৰু আপুনি চাওক যে তেওঁ মাছ মানে মৎস্যজীৱী ব্যক্তি তেওঁ কিন্তু মাছ ধৰা নিষিদ্ধ সময়ত তেওঁ ধান পালন কৰিছে তেওঁ সেই সময়ত মাছ মৰা নাই তেওঁ ধান খেতিৰ লগত জড়িত হৈছিল তেতিয়া দুৰ্ঘটনাটো হ'ল আৰু মীন খণ্ডৰ জৰিয়তে বীমা কৰাৰ কাৰণে তেখেতে আজি সুবিধাটো পালে আৰু একেবাৰে ঘৰৰ পৰা ওলাই নাহাকে সুবিধাখিনি পাইছে মই কৈ ভাল পাম এইটো কথা গতিকে আমাৰ বিষয়াসকলে যথেষ্ট সহায় কৰি দিছে যেটো আমাৰ ডিবিটি প্ৰচেছত প্ৰত্যক্ষ হস্তান্তৰ হিচাপত তেওঁলোকৰ একাউণ্টত ধনটো সোমাই গৈছে আৰু এনেকুৱাও আছে নে যে ধৰক কোনোবাই ধৰক আপোনাৰ হস্পিটেলত যাব লগা হ'ল তেনেকুৱা এজন আছে যোৱা বছৰে আমাৰ এই এখেতে এই মাত্ৰ যে সুধিলে চহৰ অঞ্চলত প্ৰযোজ্য হয় নে নহয় এইটো সজাই টাউনেৰে টাউনতে তেওঁৰ ঘৰ 10 নম্বৰ ৱাৰ্ডত তেওঁ মানুহজনে কিন্তু মাছ মৰা ব্যৱসায় কৰে তাৰপিছত তেওঁ মাছ মাৰিব যাওঁতে যেনেকৈ তেওঁ অনাৰ পৰা পৰিছিলে পৰি তেওঁ যথেষ্ট আঘাতপ্ৰাপ্ত হ'ল হৈ মানুহজন চিকিৎসাধীন হ'ব লগা হ'ল হোৱাৰ পিছত তেওঁ তেনেকৈ আমাৰ যিটো ব্যৱস্থা আছে ইতিমধ্যে তেওঁ বীমা কৰা আছিলে মানুহজনৰ নাম সাধন দাস এই সাধন দাস যেতিয়া হস্পিটেলাইজ হ'ব লগা হ'ল যোগাযোগটো কৰিলে তাৰপিছত তেওঁৰো দাবীটো নিষ্পত্তি হ'ল হৈ মানুহজনৰ 23,746 টকা খৰচ হৈছিলে তেওঁৰ মানে বেণ্ডেজটো টেবলেটটো কিনাৰ পৰা আৰম্ভ কৰি যিখিনি তেওঁৰ হস্পিটেলৰ খৰচ মুঠতে 23,746 টকা খৰচ হৈছিলে সেই সমুদায় ধন তেওঁ পাইছে গতিকে এইটো ডাঙৰ সকাহ তেওঁৰ কাৰণে নহয় জানো কিবা কাৰণ যদি মানুহজনৰ খৰচটো 25,000ৰ ওপৰলৈ গুচি যায় তেতিয়াহ'লে হয়তো নিজে দিব লাগিব অৱশিষ্টখিনি শৰ্মা ডাঙৰীয়া আন এটা ফোন আছে হেল্ল' 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 শুনিছো হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে মাজুলীৰ পৰা কৈছোঁ মই মোৰ নাম জ্যোতিমণি দাস হয় ডাঙৰীয়ানী প্ৰশ্নটি উত্থাপন কৰক তাৰমানে ছাৰ আমি এটা ফিচাৰী তেনেকৈ কৰিব মন আছে কিন্তু আমি কেনেকৈ কৰিম আৰু কাৰ লগত যোগাযোগ কৰিম তেখেতে এতিয়ালৈকে মীন পালন কৰা নাই কৰিব ইচ্ছা প্ৰকাশ কৰিছে গতিকে কেনেকৈ কৰিম বুলি কোৱাৰ লগে লগে নিশ্চয় তেওঁ কাৰিকৰী কথা বতৰা পুখুৰী বনাব নে কি আছে নিশ্চিতভাৱে তেওঁ সেইটোৱে সুধিছে গতিকে কাৰ লগত যোগাযোগ কৰিব তেওঁ মাজুলী আমাৰ এতিয়া মাজুলীৰ যদি তেওঁ মই উন্নয়ন খণ্ডটো গম পালোঁ হয় তেতিয়াহ'লে সেই উন্নয়ন খণ্ডৰ আমাৰ মীন উন্নয়ন বিষয়া তেখেতক এটা পৰামৰ্শ হয়তো দিব পাৰি মাজুলীত যিহেতু জিলা মীন বিভাগৰ কাৰ্যালয় আছে আৰু তাত অত্যন্ত কৰ্মঠ জিলা বিষয়া আছে ভদ্ৰেশ্বৰ মিলি তেখেতে যদি ভদ্ৰেশ্বৰ মিলিৰ লগত এবাৰ যোগাযোগ কৰে পোনপটীয়াকৈ তেখেতক হয়তো নিশ্চিতভাৱে যথেষ্টখিনি দিহা বা তেওঁক নিৰ্দিষ্টভাৱে গোটেই কথা বতৰাখিনি দিহা দিব পাৰিব আপুনি আমাৰ জিলা মীন উন্নয়ন বিষয়াগৰাকীক লগ ধৰিবচোন বাইদেউ আপোনাৰ নিশ্চিতভাৱে পৰামৰ্শ দিব হয় আন এটা কথা দেখা যায় যে গৰমকালি যে কেতিয়াবা পানীখিনি অত্যাধিক গৰম হৈ যায় ধৰক অক্সিজেনৰ কথাটো আপুনি ইতিমধ্যে কৈছে মই সেইটো কথা কোৱা নাই তেতিয়া কিন্তু আবেলি সময়ত বা দুপৰীয়া শেষ দুপৰীয়া মাছ মৰে দুই এটা ওপৰত আহি পেলাই মৰে তেনেকুৱা সময়ত কিবা ব্যৱস্থা লোৱাৰ ব্যৱস্থা আমি যেতিয়া অলপ বেছি ডাঙৰ হ'ব পুখুৰীটোত আমি অলপ চাৰ ব্যৱস্থাও কিন্তু ৰাখিব লাগে এনে পুখুৰী মুকলি ৰাখিব লাগে কিন্তু এটা অঞ্চল
অলপ চাহ পৰা ব্যৱস্থাও ৰাখিব লাগে এইটো কেনেকৈ ৰাখিব এইটো বাৰিষাকালীনৰ ক্ষেত্ৰতে এইটো কথা পানী মেটেকা অলপ ৰাখি থৈ দিব পাৰি বা মানে ঘেৰ কৰি ৰাখিব হয় হয় এই যে বিলত যেনেকৈ কাটল দিয়ে তেনেকুৱা হিচাপতে কিন্তু এইটো সৰু পৰিসৰত ৰাখিব লাগিব আৰু আমাৰ আৰু এটা আমি কাম কৰিব পাৰোঁ কেতিয়াবা পানী ঘোলা হয় পুখুৰীৰ বিশেষকৈ বাৰিষাকালীনৰ এইটো এটা সমস্যা আহে বেলেগ পুখুৰীৰ পৰা আহি সোমোৱা পানী সোমোৱা বা কিছুমান পুখুৰীৰ পানী এনেও ঘোলা হয় মাটিটো আলতীয়া কাৰণে তেতিয়া বা হাঁহ বা বেলেগ বস্তুৱে পানী ঘাদালি থাকে তেতিয়াও হয় তেনেকুৱা ক্ষেত্ৰত আমি কিবা এটা আবেষ্টনী অলপ বাঁহৰে অলপ ফ্ৰেম এটা নিচিনা বনাই আমি ধান খেৰ ৰাখিব পাৰোঁ ধান খেৰ হয় ধান খেৰ আৰু পাৰিলে ধান খেৰখিনি অলপ যদি আমি বালি মিহলি কৰি অলপ বালি ছটিয়াই দিলোঁ তাৰপিছত ধান খেৰখিনি আমি পুখুৰীত ৰাখি থৈ দিলোঁ তেতিয়া সেই ছাঁ এটাও দিব আৰু এই যিটো ঘোলা হোৱা যিটো আবিলতা যিটো আছে পুখুৰীটোৰ মানে ক্ষুদ্ৰ কণিকাৰ কাৰণে আবিলতাটো আহে কিন্তু যেতিয়া বালিটো যেতিয়া থাকি যাব হেৰিটোত আৰু এই খেৰটোৱে সেই ক্ষুদ্ৰ কণিকাটো টানি টানি আবিলতাটো নাইকিয়া কৰি দিয়ে পুখুৰীটো মানে এনেকুৱাও কৰিব পাৰি নেকি যে আন উৎসৰ পৰা পানী ভৰাই দিব বা পানী দিব নিশ্চিতভাৱে পাৰে এই যে পুখুৰীৰ আৰম্ভণিতে মই ক'লোঁ পানী সোমাই দিয়া আৰু উলিয়াই দিয়া ব্যৱস্থা ৰাখিব মানে পানীখিনি গৰম হ'লে বাহিৰৰ পৰা পানী সোমাই দিব এনেকুৱা কৰিব পাৰি নহয় হয় কওক শৰ্মাদেউ সেই ক্ষেত্ৰতো আমি মানে এই ধৰণৰ ব্যৱস্থা সেই ক্ষেত্ৰত তাৰমানে এই যে পানী সিঁচা মেচিনেদি পুখুৰীৰ পানী পুখুৰীতে দিয়াৰ কথা যিটো মই কৈছিলোঁ সেইটো কৰিব পাৰি বহি উৎসৰ পৰা অনা পানীটো আমি অলপ ওপৰৰ পৰা পেলাই দিলে তেতিয়া বতাহৰ পৰা অক্সিজেন হ'ব আৰু ঠাণ্ডা হ'ব সোনকালে আন এটা ফোন আছে মই লৈ লৈছোঁ হেল্ল' 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 হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে মই টেঙাখাটৰ পৰা কৈছিলোঁ হা কোনে কৈছিলে মই পৰিমল বৰা হয় বৰা ডাঙৰীয়া প্ৰশ্নটি উত্থাপন নতুন মাটিত মই পুখুৰীয়ে প্ৰায় 1.5 বিঘামান খন্দাম বুলি ভাবিছিলোঁ হয় হেৰি লগত কি কয় এইটো কওক কাৰ লগত যোগাযোগ কৰিব লাগিব মানে আপোনাৰ মাটি আছে আপুনি পুখুৰী খান্দিব ইচ্ছা কৰিছে নহয় জানো হয় ইতিমধ্যে ঠিক অনুৰূপ ধৰণৰ প্ৰশ্ন এটাত আমাৰ সমল ব্যক্তিয়ে জনাইছিলে যে আপুনি যিহেতু বাইহাটাত গতিকে বাইহাটা হ'লে আপোনাৰ কামৰূপ গ্ৰাম্য বিভাগ পৰিব আপুনি সংশ্লিষ্ট যিজন মীন উন্নয়ন বিষয়া আছে তেওঁৰ লগতো যোগাযোগ কৰিব পাৰে আৰু নহ'লে কামৰূপ গ্ৰাম্য জিলাৰ জিলা মীন বিভাগৰ লগত জিলা মীন বিভাগৰ কাৰ্যালয়টো গুৱাহাটীৰ বিৰুবাৰীত তাতো আপুনি যোগাযোগ কৰিব পাৰে আপুনি এই ধৰণে যোগাযোগ কৰিলে নিশ্চিতভাৱে সুফল পাব পাৰিব শৰ্মা ডাঙৰীয়া সময় কম বৰ বেছি সময় আমি হয়তো আলোচনা কৰিব সুযোগ নাপাম শেষত অতি থুৰতে একে শাৰীতে আমাৰ শ্ৰোতা দৰ্শকক এই বৰ্ষা কালছোৱা কোনো সমস্যা নোহোৱাকৈ পাৰ হৈ যাবৰ বাবে আপুনি কি পৰামৰ্শ দিব পৰামৰ্শ হিচাপে ইতিমধ্যে যদি ব্যৱস্থা লোৱা নাই এতিয়াও আপোনালোকে যা যোগাৰ ৰাখক যাতে হঠাৎ পানী আহিলে আমি পুখুৰী আবেষ্টনী দি ৰাখিব পাৰোঁ কাৰণ বাৰিষা আহিবলৈ সময় এতিয়াও শেষ হৈ যোৱা নাই তাৰপিছত খাদ্য মজুত ৰাখিব সময়ত দিব পৰাকৈ আৰু চবখিনি কৰাৰ কাৰণে যিটো পিছৰ বানপানীৰ পিছৰ ব্যৱস্থাৰ কথা ক'লোঁ এই ব্যৱস্থাখিনি লগতে KCC ঋণৰ সুবিধাটোৰ কাৰণে আগবাঢ়ি যোৱা আৰু নিশ্চিতভাৱে মীন ক্ষেত্ৰত জড়িত লোকসকলে আমাৰ যিটো সমূহীয়া দুৰ্ঘটনা বীমা আঁচনি আছে এইটোৰ কাৰণে যোগাযোগ কৰক আৰু এইটোৰ সুবিধাটো গ্ৰহণ কৰক ধন্যবাদ শৰ্মা ডাঙৰীয়া আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ বহু দিশ আজি উনুকিয়ালে বিশেষকৈ কিষাণ ক্ৰেডিট কাৰ্ড আৰু সমূহীয়া বীমা আঁচনি যথেষ্ট ব্যস্ততাৰ মাজত আপুনি আহিলে আমাৰ লগত সহযোগিতা আগবঢ়ালে আমি আপোনাক ধন্যবাদ জনাইছোঁ লগতে আমি ধন্যবাদ জনাইছোঁ আমালৈ ফোন কৰা সমূহ শ্ৰোতা দৰ্শকক আৰু যিসকলে চেষ্টা কৰিও আমাৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰিলে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ সৰ্বশেষত সংশ্লিষ্ট সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনাক আকৌ এইদৰে লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে আমি উঠিছোঁ নমস্কাৰ নমস্কাৰ